নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰতলৈ আহিছে আফগানিস্তান। এখনেই টেষ্ট মেচ খেলিব, এখন টেষ্ট মেচৰ লগতে এটা এদিনীয়া সিৰিজো খেলিব তাৰ পাছত। আৰু প্ৰথম যিখন টেষ্ট মেচ সেইখনৰ বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম। ভাৰতৰ কাৰণে ইম্পৰ্টেণ্ট, কাৰণ যিখন WTC পইণ্টছ টেবুল তাত বৰ্তমান সময়ত ভাৰত বাংলাদেশতকৈ পিছ পৰি আছে, 6 নম্বৰ পজিশ্যনলৈ গৈছে। যদি মই আপোনালোকক যিখন পইণ্টছ টেবুল সেইখন দেখুৱাওঁ WTC, তাত দেখিছে অষ্ট্ৰেলিয়া 1, 2 নম্বৰ নিউজিলেণ্ড, সাউথ আফ্ৰিকা, শ্ৰীলংকা, বাংলাদেশ আৰু 6 নম্বৰত আছে ইণ্ডিয়া, তাৰপাছত ইংলেণ্ড। গতিকে জিকাটো ইম্পৰ্টেণ্ট, আগলৈ যোৱাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে যিহেতুকে। গতিকে এইখন জিকিলে অলপ বুষ্ট পাব, আৰু পাছৰ যিবিলাক টেষ্ট সিৰিজ সেইবিলাকৰ কাৰণে বুষ্ট পাব। আৰু এইটো সিৰিজ বাৰু ভাৰতে জিকিবই, বা এইটো যিহেতুকে এখনেই টেষ্ট আছে, ইমান বেছি সমস্যা নাই। আৰু আফগানিস্তানৰ নিচিনা এটা টিম যাৰ টেষ্ট খেলাৰ ইমান বেছি অভিজ্ঞতা নাই। যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ, ভাৰত আৰু আফগানিস্তানৰ মাজত এখনেই টেষ্ট মেচ অনুষ্ঠিত হৈছিলে 2018 চনত, য'ত নেকি ভাৰত জয়ী হৈছিলে, প্ৰবলভাৱে জয়ী হৈছিলে, অতি সহজে জয়ী হৈছিলে। আকৌ তেনেকৈ আমি আশা কৰিব পাৰোঁ যে সহজতে জয় হ'ব লাগে ভাৰতৰ, ইমান বেছি সমস্যা হ'ব নালাগে। গৃহভূমিত হ'ব খেলখন, আৰু লগতে আফগানিস্তানৰ টেষ্ট মেচৰ ক্ষেত্ৰত বৰ বেছি বিশেষ অভিজ্ঞতা নাই। এদিনীয়া আৰু T20 কথাটো বেলেগ হয়, বিশেষকৈ এদিনীয়া ক্ৰিকেটত তেওঁলোক অলপ বেছি টক্কৰ দিয়া আমি দেখিবলৈ পাওঁ, কিন্তু টেষ্টত আমি তেনেকৈ দপদপাই থকা দেখিবলৈ পোৱা নাই। তেওঁলোকে জাষ্ট আৰম্ভণি কৰিছে, এক্সপিৰিয়েঞ্চ লৈ পেলাই জাষ্ট টেষ্টতো আগবাঢ়িবলৈ যথেষ্ট চেষ্টা কৰিছে। গতিকে যিবিলাক টিম আয়াৰলেণ্ড হওক, আফগানিস্তান হওক, তেওঁলোকক টেষ্টৰ ষ্টেটাছ দিয়া হৈছিলে। গতিকে তেওঁলোকে আগবাঢ়িবৰ কাৰণে এনেকুৱা চিৰিজবিলাক অতি গুৰুত্বপূৰ্ণ হয় শক্তিশালী হোৱাৰ ক্ষেত্ৰত, টেষ্ট টিম শক্তিশালী কৰাৰ ক্ষেত্ৰত। এতিয়া যদি আমি চাবলৈ যাওঁ, যিটো স্কোৱাড, ইণ্ডিয়াৰ স্কোৱাডটোৰ ওপৰত আমিতো অলৰেডি আগতে আলোচনা কৰিছিলোঁ। আকৌ এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ ভাৰতৰ যিটো স্কোৱাড এইটো টেষ্ট চিৰিজৰ কাৰণে, এইখন টেষ্টৰ কাৰণে, যিহেতুকে এখনেই টেষ্টৰ চিৰিজ। KL ৰাহুল আছে, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণা, ঋষভ পন্থ, মহম্মদ সিৰাজ, ৱাশ্বিংটন সুন্দৰ, শুভমান গিল, দেৱদত্ত পাডিকল, যশস্বী জয়ছল, সাই সুদৰ্শন, মানৱ সুথাৰ, হৰ্ষ দুবে, ধ্ৰুৱ জুৰেল, নীতিশ কুমাৰ ৰেড্ডী আৰু গুৰনুৰ বাৰ, এনেকুৱা আছিলে ইণ্ডিয়াৰ যিটো স্কোৱাড। গতিকে ভালেই স্কোৱাড, তাত অভিজ্ঞতাও বহুত আছে, আৰু লগতে য়ংষ্টাৰ কিছুমানকো সুযোগ দিয়া হৈছে, কিছুমানক নতুনকৈ প্ৰথমবাৰৰ কাৰণেও সুযোগ দি চোৱা হ'ব। গতিকে চাবলগীয়া হ'ব তেওঁলোকে কেনেকুৱা প্ৰদৰ্শন কৰে, যি চান্স পায় নতুন মুখ দেখিবলৈতো পাব। গুগলৰ প্ৰিডিকশ্যনে কি কয়, গুগলৰ প্ৰিডিকশ্যনেতো প্ৰবলভাৱে ভাৰতৰ ক্ষেত্ৰতে প্ৰিডিকশ্যন দিছে। 89% ভাৰতক দিছে জিকাৰ ক্ষেত্ৰত, 7% ড্ৰ হ'ব বুলি দিছে, আৰু 4% আফগানিস্তানৰ ক্ষেত্ৰত দিছে। গতিকে গুগলৰ ফালৰ পৰা প্ৰবলভাৱে ভাৰতক জিকিব বুলি কৈছে, আফগানিস্তানৰ কোনো চান্স নাই বুলি কৈছে, যিটো সাধাৰণতে সকলোৱে ক'ব যিটো কথা। এতিয়া যদি আমি চাবলৈ যাওঁ, প্লেইং 11 কেনেকুৱা হ'ব পাৰে দুয়োটা টিমৰ, কিছুমান ইঞ্জুৰি কনচাৰ্ণো আছে, আৰু কিছুমান এনেকুৱা খবৰো ওলাই আহিছে, ভিতৰুৱা খবৰ কেনেকুৱা হ'ব পাৰে প্লেইং 11, সেইটো আমি এবাৰ চাই লওঁ। ভাৰতৰ একাদশ এনেকুৱা হ'ব পাৰে, যশস্বী জয়ছাল আৰু KL ৰাহুলে অপেনিং কৰিব। সাই সুদৰ্শন বা পাডিকল, এই দুইজনৰ ভিতৰত এজনে 1 ডাউনত খেলিব পাৰে। সাই সুদৰ্শনৰ চান্স বেছি বুলি আমি খবৰ পাইছোঁ। শুভমান গিল তললৈ খেলিব, তেওঁ 4 নম্বৰত তেখেতে খেলিব অধিনায়ক। ঋষভ পন্থ থাকিব উইকেট কিপাৰ হিচাপে। যদি ঋষভ পন্থক নেখেলে তেতিয়া ধ্ৰুৱ জুৰেলক খেলাব, কিন্তু ঋষভ পন্থৰ চান্সটো বেছি। ৱাশ্বিংটন সুন্দৰ থাকিব, নীতিশ কুমাৰ ৰেড্ডী থাকিব, হৰ্ষ দুবে তেখেতক খেলাব, তেখেতৰ যিহেতুকে বেটিঙো অলপ চলপ আছে, তেখেতক ট্ৰাই কৰি চাবলৈ বিচাৰিব। কুলদীপ যাদৱ থাকিব, প্ৰসিদ্ধ কৃষ্ণা থাকিব। মহম্মদ সিৰাজৰ আঘাতৰ সমস্যা এটা আছে বুলি কোৱা হৈছে, সেইটো কাৰণে তেখেতক বহুৱাই গুৰনুৰ ব্ৰাৰক চান্স দিব পাৰে বুলি খবৰ এটা ওলাই আছে। সেইটো আমি মেটছৰ দিনাখন গম পাম, কিন্তু মহম্মদ সিৰাজক আঘাতৰ বাবে আৰু IPLৰ ইমান দিন খেলি অহাৰ কাৰণে অলপ ৰেষ্ট দিবও পাৰে। আনহাতে আফগানিস্তানৰ একাদশ এনেকুৱা হ'ব পাৰে, ৰমনুল্লাহ গুৰবাজ, ছেদিকুল্লাহ অটল, ৰহমত শ্বাহ, হছমতুল্লাহ চাহিদী অধিনায়ক, ইক্ৰম আলী খিল, আজমাতুল্লাহ ওমাৰ জাই, ছাৰাফুদ্দিন অশ্ৰফ, নানগেয়াল খাৰোটাই, কোয়েছ আহমেদ, বিলাল ছামি আৰু ছালিম ছাফি। আৰু খেলখন হ'ব মুল্লানপুৰত, নিউ চণ্ডীগড়ত, আৰু তাত সাধাৰণতে বেটিং ফ্ৰেণ্ডলি কণ্ডিশ্যনে দেখিবলৈ পোৱা যায়, বেটিং সহায়ক পিচ দিয়া দেখিবলৈ পোৱা যায়। টেষ্ট মেচৰ কথা ক'বলৈ গ'লে টেষ্ট মেচতো সেই বেটিং ফ্ৰেণ্ডলিয়ে হ'ব, ইমান বৰ বেছি বলিঙৰ ক্ষেত্ৰত নাথাকিব, কিন্তু স্পিনাৰসকলৰ কাৰণে অলপ সহায়ক হ'ব পাৰে। যদিও অভাৰকাষ্ট কণ্ডিশ্যন হয়, তেতিয়া সাধাৰণতে পিচখন অলপ, সাধাৰণতে যিটো আৰ্দ্ৰতাটো যদি থাকে, যদি বৰষুণ দিয়া টাইপৰ হয়, তেতিয়া সাধাৰণতে পেচ বলাৰৰ কাৰণে অলপ সহযোগ হ'ব পাৰে। কিন্তু এতিয়াতো গৰম দিনেই, পাঞ্জাৱৰ যদি আমি ক'বলৈ যাওঁ মুল্লানপুৰ, তাত নিউ চণ্ডীগড়, তাত সাধাৰণতে ইমান বৰ বেছি বৰ্তমান সময়ত বৰষুণৰ তেনেকুৱা সম্ভাৱনা নাই। গোটেই 6টা দিনৰ ভিতৰত প্ৰথম দিনা অলপমান সম্ভাৱনা আছে বৰষুণ। যদি আমি টেষ্ট মেচখনৰ কথা ক'বলৈ যাওঁ, 6 জুনৰ পৰা 10 জুনলৈকে যিহেতুকে হ'ব, তাৰ ভিতৰততো প্ৰথম দিনা অলপমান বৰষুণৰ 35 to 45% ৰেইনৰ সম্ভাৱনা আছে। তাৰ বাহিৰেতো দ্বিতীয় দিন, তৃতীয় দিন এইকেইটাত বৰষুণৰ সম্ভাৱনা নাই, চতুৰ্থ দিনাও নাই, পঞ্চম দিনাও নাই। গতিকে একেবাৰে শেষ দিনালৈকে কোনো ধৰণৰ এনেকুৱা বৰষুণৰ সম্ভাৱনা নাই, অকল প্ৰথম দিনটোৱে অকণমান বৰষুণৰ সম্ভাৱনা আছে। গতিকে খেলখন ভালদৰে হ'ব লাগে, বৰষুণৰ কোনো খেলি মেলি তেনেকুৱা প্ৰভাৱ পেলাবলগীয়া কথা তাত নাই, বতৰ বিজ্ঞানৰ আগতীয়া আগজাননী অনুসৰি। গতিকে সেইটো আছিলে ৱেডাৰ ৰিপৰ্ট। পিটছৰ কথাটো মই অলৰেডি ক'লোৱে, স্পিন চলিব, স্পিন ফ্ৰেণ্ডলি উইকেট হ'ব, আৰু সিফালে নহ'ব, পেচৰ কাৰণে ইমান অলপ কষ্ট কৰিব লাগে, আৰু পেচাৰবিলাক আমাৰ ইণ্ডিয়াত জানে ইমান সহজতে পেচাৰে ইমান বৰ ফ্ৰেণ্ডলি উইকেট নাপায়, যেনেকৈ অষ্ট্ৰেলিয়া নিউজিলেণ্ডত পেচাৰে পূৰা দবদবাই থাকে, তেনেকুৱা ধৰণৰ কথা নাথাকে। আৰু ইণ্ডিয়াত সাধাৰণতে স্পিনৰেই যাদু চলা দেখিবলৈ পোৱা
যায় কোনে ভাল খেলিব পাৰে ইণ্ডিয়াটোতো বেটাৰ প্ৰায়ভাগে ভাল কৰিব লাগে কে এল ৰাহুল ইমান ভাল এটা ফৰ্ম IPLতো যদি আপোনালোকে চাই কে এল ৰাহুলৰ ফৰ্মটো কেনেকুৱা আছিলে ইমান বিশাল ইনিংছ খেলিছিলে ধৈৰ্য আজিকালি যথেষ্ট হৈছে প্লেয়াৰটো গতিকে অপেনিং কৰিব আৰু মোৰ মতে কে এল ৰাহুলে কিবা এটা কৰিব পাৰিব লাগে কে এল ৰাহুল যদি নহয় দেন তাৰ বাহিৰে আৰু কোনে ভাল কৰিব পাৰে শুভমান গিলটো ভালেই টাচত দেখিবলৈ পোৱা গৈছিলে গোটেই IPLটোত ভাল টাচতে গৈছে ধৈৰ্যশীল প্লেয়াৰ শুভমান গিলো হয় টেষ্টৰ কাৰণে পাৰফেক্ট হয় ৰান কৰিব পাৰিব লাগে সাই সুদৰ্শনক খেলাব বুলি কোৱা হৈছে সাই সুদৰ্শনৰ পাদিকলৰ মাজত মই যিটো ক'লো এটা কোন খেলিব যেহেতু ওৱান ডাউনত দুইজন প্লেয়াৰে সাধাৰণতে এটা পজিশ্যনৰ কাৰণে কম্পিটিশ্যন কৰিছে সেইটো কাৰণে বহুতে বৰ্তমান ক্ৰিকেট বিশেষজ্ঞই হওক বা নিউজতে হওক ওলাই আহিছে যে সাই সুদৰ্শনকে চান্সটো দিয়া হ'ব যিহেতুকে গিলৰ ফেভাৰিট আৰু একেটা টিমৰ এইটোতো এনেকুৱা এটা কথা থাকে গতিকে পাদিকলকো তেনেকৈ হয়তো নোৱাৰিবগৈ চাগে ইমান বৰ বেছিকৈ বেটাৰ হ'লেও বেয়া বলিঙো লাগিব অলৰাউণ্ডাৰো লাগিব টিমত গতিকে পাদিকলক হয়তো বহুৱাবত নিচিনাই এনেকুৱা খবৰ এটা ওলাই আহিছে বৰ্তমান সময়লৈকে বাকী হৰ্ষ দুবে ডেবিউ হ'ব পাৰে গুৰনুৰ ব্ৰাৰো ডেবিউ হৈ যাব পাৰে বাকী পণ্ট জুৰেলক নেখেলাব হয়তো পণ্টকে খেলাব ঋষভ পণ্ট টেষ্টততো পণ্টৰ কথাটো বেলেগ হয় ভালেই খেলে পণ্টে টেষ্টত পণ্ট বুলি ক'লে বেলেগ এটা কথা এইটো বেলেগ এটা ফ্লেভাৰ মানে টেষ্টত সাধাৰণতে বেষ্ট খেলা আমি দেখিবলৈ পাওঁ গতিকে আমি আশা কৰিছোঁ পণ্টৰ ফালৰ পৰা যে IPLতো ফ্লপেই হ'ল বা এদিনীয়াৰ পৰাটো বাহিৰে হ'ল টিমৰ পৰা এদিনীয়া T20 পৰা তেনেকুৱা ক্ষেত্ৰত পণ্টৰ হাতত এটাই সুযোগ আছে যে ইয়াত ভাল কৰি দেখুৱাব লাগে আগৰ পৰা আমি যিজন পণ্টক চিনি পাওঁ গতিকে পণ্টৰ পৰা চাব বিচাৰোঁ কিন্তু সেই ধামাকাবিলাক আগতে যেনেকৈ দিছিলে বাকী নতুন প্লেয়াৰ যিসকল হওক হৰ্ষ দুবে হওক বা গুৰনুৰ ব্ৰাৰ চাবলগীয়া হ'ব নতুনকেনো টিমত সোমাই ইণ্ডিয়াত সোমাই কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিয়ে এই টিম ইণ্ডিয়াত সোমাই সেইটোতো চকু থাকিবই বাকী নীতিশ কুমাৰ ৰেড্ডিৰ ওপৰত থাকিব অলৰাউণ্ডাৰ হিচাপে কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে ৱাশ্বিংটনে অলৰাউণ্ডাৰ হিচাপে কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে এতিয়া জাদেজাও নাই জাদেজাক যিহেতুকে ৰেষ্ট দিয়া হৈছে এইটো চিৰিজৰ ক্ষেত্ৰত এখন টেষ্ট মেচৰ ক্ষেত্ৰত গতিকে চাবলগীয়া হ'ব ৱাশ্বিংটন অলৰাউণ্ডাৰকেইটা ভালদৰে চাবলগীয়া হ'ব অলৰাউণ্ডাৰকেইটাৰ ওপৰত আমাৰেই নহয় BCCIৰো বহুত মানে হেণ্ড চকু থাকিব ক'বলৈ গ'লে কি কাৰণে কাৰণ পাৰফৰ্মেঞ্চ ওলাই আহিব লাগিব আৰু অশ্বিন হোৱাৰ পৰা অশ্বিন জাদেজা যিটো যোৰা ভাগি যোৱাৰ পাছত আমাৰ তেনেকৈ স্পিন বলিঙৰ সেই যিটো আগতে যেনেকৈ অশ্বিনে 150 মাৰি পেলাই খেল জিকাই থৈ যায় ন খেলি মেলি কৰি থৈ যায় আৰু লগতে 5-6টা উইকেট বাৰে লেজেণ্ডেৰী প্লেয়াৰ আছিলে অশ্বিনৰ সেই খালী ঠাইটো কিন্তু পূৰণ কৰিব পৰা নাই ৱাশ্বিংটনে কিন্তু একোৱে কৰিব পৰা নাই অশ্বিনৰ তুলনাত বাকী একেদৰে আমি যদি ক'বলৈ যাওঁ সেইফালে নীতিশ কুমাৰ ৰেড্ডিৰ নিচিনা প্লেয়াৰো দেখুওৱাৰ দৰকাৰ আছে কিন্তু মাৰিছিলে অষ্ট্ৰেলিয়াত গৈ 100 মাৰিছিলে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত সেইটো বেলেগ কথা কিন্তু কনচিষ্টেঞ্চিটো লাগে আমাক কনচিষ্টেণ্টলি ইণ্ডিয়াৰ কাৰণে কেনেকুৱা পাৰফৰ্মেঞ্চ দিছে দেশৰ কাৰণে কেনেকুৱা পাৰফৰ্মেঞ্চ দিছে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় আৰু যিহেতুকে নেক্সট WTC যিটো চাইকেল এইটো জাষ্ট আৰম্ভণি নেক্সট ক'ত ডাঙৰ টিমৰ লগত টেষ্ট মেচ খেলিবলগীয়া আছে নিউজিলেণ্ডলৈও যাব ন গতিকে সেই ডাঙৰ টিমবিলাকৰ লগত পাৰফৰ্মেঞ্চ কেনেকুৱা হয় সেইটো মেটাৰ কৰিব বাহিৰত গৈ পেলাই কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে গতিকে মজবুত পাৰফৰ্মেঞ্চ লাগিব যি এইবিলাকত ভাল পাৰফৰ্মেঞ্চ দিব সি আগলৈ গৈ থাকিব যি বেয়া পাৰফৰ্মেঞ্চ দিব টেষ্টৰ পৰা বাহিৰ হৈ গৈ থাকিব গতিকে আকৌ নতুন প্লেয়াৰক সুযোগ দিবলগীয়া অৱস্থা সৃষ্টি হ'ব বাকী মই ভাবোঁ যে হৰ্ষ দুবে কিবা এটা কৰিব এনেই চান্স দিয়া নাই প্লেয়াৰটোক স্পিন বলাৰৰ লগতে বেটিঙেৰে সৈতেও টেষ্ট ফৰ্মেটটোত কিবা এটা কৰাৰ ক্ষমতা ৰাখে বুলি মই ভাবোঁ সেইটো কাৰণে তেখেতৰ ওপৰত সাধাৰণতে চাইছে আৰু লগতে BCCI জানে আজিকালি বেটিং বলিং দুইটা ফালেই চাই যিকেইজন বলাৰ খেলায় অলপ বেটিং পাৰিলেও ভাল হয় কাৰণ আপোনালোকে যদি চাই টেষ্টবিলাক কিমান ইণ্টেন্স হয় বাহিৰত লাষ্ট টাইম যদি আপোনালোকে চাইছিলে বলাৰেও যুঁজ দিবলগীয়া হয় বেটেৰে সৈতে এনেকুৱা ধৰণৰ হয় মানে গতিকে টেষ্ট মেচৰ কথাটো অলপ বেলেগ হয় গতিকে একেবাৰে তলিলৈকে যদি মানে সেই অলৰাউণ্ডাৰ টাইপৰ বা অলপ চলপ বেটিং কৰিব পৰা বিধৰ প্লেয়াৰ নিব পাৰে সেইটো ভাল হয় গতিকে মোৰ বোধেৰে গুৰনুৰ ব্ৰাৰো অলপ চলপ বেটিং থাকিব লাগে হৰ্ষ দুবেৰো আছে আৰু লগত মানৱ চুথাৰো আছে মানৱ চুথাৰটো অলৰাউণ্ডাৰেই হয় গতিকে মানৱ চুথাৰক জানো খেলাই নে নেখেলাই চাবলগীয়া হ'ব কিন্তু হৰ্ষ দুবেৰ চান্সটো বেছি বৰ্তমান খবৰত ওলাই অহালৈকে খবৰটো বিভিন্নটো ওলাই থাকিব এইখিনি আছিলে মোৰ বোধেৰে ভালদৰে জিকিব লাগে দমনমূলকভাৱে জিকিব লাগে বলাৰসকলেও কোনোবা এজনে ভাল পাৰফৰ্মেঞ্চ দিব লাগে দেন বেটাৰৰ ক্ষেত্ৰত মই ক'লোৱে যে কে এল ৰাহুল গিল তেওঁলোক অভিজ্ঞতা সম্পন্ন প্লেয়াৰ পাৰিব লাগে চাওঁ এতিয়া কি হয় জয়ছোৱালটোতো আছে জয়ছোৱালেও ভাল ষ্টাৰ্ট দিব তেখেতৰো টেষ্টৰ ক্ষেত্ৰত যিহেতুকে বৰ্তমান সময়ত টেষ্টতে মেইনলি আছে ন বাকী এদিনীয়া বা T20 তেনেকৈ আমি দেখিবলৈ নাপাওঁ গতিকে জয়ছোৱালেও নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিবলৈ চায় লাষ্ট যদি আপোনালোকে এবছৰমানৰ পৰা চায় জয়ছোৱালৰ টেষ্টত পাৰফৰ্মেঞ্চটো ঘৰতটো বহুত বেছিয়ে ভাল গতিকে জয়ছোৱালৰ পৰা আশা কৰিব পাৰে গতিকে ইণ্ডিয়াৰ সকলো বেটাৰে ভাল কৰিব লাগে লগতে বলাৰেও ভাল কৰিব লাগে আৰু মোৰ মতে এখন টেষ্ট ধুনীয়াকৈ জিকিব লাগে নেক্সট আহিব আমি এদিনীয়া চিৰিজ তাৰ ওপৰত বেলেগ ভিডিঅ' দিম এইটো ভিডিঅ'তে আমি আলোচনা নকৰোঁ গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ জেঠিটোও কৈছে সমাপ্ত কৰিবলৈ গতিকে ভাল লাগিলে যে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছাম তাত আমি FIFA বিশ্বকাপৰ কথা দি আছোঁ আপোনালোকে সেইসমূহ চাব বুলি আশা কৰিলোঁ ধন্যবাদ